আজি আমাৰ বীৰ লাচিত সেনা অসমৰ কাৰণে আজি এটা বিশেষ দিন। বিশেষকৈ বীৰ লাচিত সেনাই যিটো উদ্দেশ্য লৈ আগবাঢ়িছে, অসমীয়াক একগোট কৰা, অসমীয়া খিলঞ্জীয়া মানুহক এজন স্বাভিমানী অসমীয়া হিচাপে নিজকে জীয়াই থকাৰ সুবিধা দিয়াৰ যি প্ৰচেষ্টা কৰি আছে, তাৰ প্ৰচেষ্টা আজি কলিয়াবৰ অঞ্চলৰ ৰাইজে পূৰ্ণ সমৰ্থন কৰি আমাৰ যিবোৰ উদীয়মান ডেকা শক্তি তেওঁলোক ওলাই আহিছে বীৰ লাচিত সেনাৰ মজিয়ালৈ। আৰু আজি সেই উদ্দেশ্যৰে আমি ইয়াত একগোট হৈ পেলাই ইয়াত এখন আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু সেই উদ্দেশ্যৰে আমি ইয়াত আজি সভাখন অনুষ্ঠিত কৰিছিলোঁ। আৰু আজি আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ, যিখিনি আমাৰ ডেকা অসমীয়াই আমাৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ নেওচিবলৈ বাবে একগোট হ'বৰ বাবে যি চিন্তা চৰ্চা কৰিছে, তাক আমি সঁচাকৈ আদৰণি জনাইছোঁ। আৰু আমি সকলোকে এটা আহ্বান জনাইছোঁ, বীৰ লাচিত সেনাৰ মঞ্চৰ পৰা যেন সকলো ওলাই আহক, বীৰ লাচিত সেনাক শক্তিশালী কৰি অসমীয়া খিলঞ্জীয়া ৰাইজক শক্তিশালী কৰি স্বাভিমানী অসমীয়া হিচাপে জীয়াই থকাৰ এটা সুবিধা প্ৰদান কৰক। আজি আপোনালোকৰ আঞ্চলিক সমিতি গঠন হৈছে? আজি আমাৰ দুখনকৈ আঞ্চলিক সমিতি গঠন হৈছে, এখন পূব কলিয়াবৰ আঞ্চলিক আৰু এখন পশ্চিম কলিয়াবৰ আঞ্চলিক হিচাপে দুখন আঞ্চলিক আমাৰ গঠন হৈছে। আৰু সকলোবোৰ ওলাই আহিছে, জনসাধাৰণ সকলো খিলঞ্জীয়া যুৱক যুৱতী ওলাই আহিছে আমাৰ বীৰ লাচিত সেনাৰ অংশীদাৰ হ'বৰ বাবে। ইতিমধ্যে কলিয়াবৰত বীৰ লাচিত সেনাৰ দুটা ফৈদৰ কথা যিহেতুকে চৰ্চা হৈ আছিলে, এই বিষয়ে কি ক'ব? দুটা ফৈদ বুলি নহয়, দুখন আঞ্চলিক। আমাৰ অঞ্চল বিশেষে আঞ্চলিক গঠন কৰা হয়, বিভিন্ন আঞ্চলিক হয়, কিন্তু মূল কথা হ'ল এয়া বীৰ লাচিত সেনা অসমৰ আঞ্চলিক। বীৰ লাচিত সেনাৰ অসমৰ সৈনিক হিচাপে বিভিন্ন অঞ্চলত বিভিন্ন আঞ্চলিক গঠন হয়, ইয়াতো দুখন আঞ্চলিক গঠন হৈছে। ইয়াত ফৈদ বুলি নহয়, দুটা অঞ্চলৰ দুখন আঞ্চলিক গঠন হৈছে। যিহেতুকে আপোনালোকৰ এই বীৰ লাচিত সেনাক কলিয়াবৰ আঞ্চলিক সমিতি গঠন হ'বলৈ গৈ আছে, নহয় জানো? পূৰ্ণাংগ সমিতি গঠন হ'বলৈ গৈ আছে? নাই, পূৰ্ণাংগ সমিতি তাৰমানে কলিয়াবৰ দুখন আঞ্চলিক হ'ব, এখন পূব কলিয়াবৰ আঞ্চলিক হিচাপে নামাকৰণ কৰা হ'ব, এখন পশ্চিম কলিয়াবৰ আঞ্চলিক হিচাপে নামাকৰণ কৰা হ'ব। প্ৰথম কাম আপোনালোকৰ কি হ'ব? আমাৰ মূল উদ্দেশ্যটোৱে হ'ল আমাৰ জাতিটোক ৰক্ষা কৰা, সুৰক্ষিত কৰা, বিদেশী শক্তিৰ পৰা আমি নিজকে খিলঞ্জীয়া ৰাইজক আমি সুৰক্ষিত কৰি ৰাখিব পৰা, সেইটোৱে হ'ল মূল আমাৰ উদ্দেশ্য। আৰু সেই উদ্দেশ্যক লৈ আমি আগবাঢ়ি যাম। আজি আমাৰ বীৰ লাচিত সেনা অসমৰ কাৰণে আজি এটা বিশেষ দিন। বিশেষকৈ বীৰ লাচিত সেনাই যিটো উদ্দেশ্য লৈ আগবাঢ়িছে, অসমীয়াক একগোট কৰা, অসমীয়া খিলঞ্জীয়া মানুহক এজন স্বাভিমানী অসমীয়া হিচাপে নিজকে জীয়াই থকাৰ সুবিধা দিয়াৰ যি প্ৰচেষ্টা কৰি আছে, তাৰ প্ৰচেষ্টা আজি কলিয়াবৰ অঞ্চলৰ ৰাইজে পূৰ্ণ সমৰ্থন কৰি আমাৰ যিবোৰ উদীয়মান ডেকা শক্তি তেওঁলোক ওলাই আহিছে বীৰ লাচিত সেনাৰ মজিয়ালৈ। আৰু আজি সেই উদ্দেশ্যৰে আমি ইয়াত একগোট হৈ পেলাই ইয়াত এখন আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু সেই উদ্দেশ্যৰে আমি ইয়াত আজি সভাখন অনুষ্ঠিত কৰিছিলোঁ। আৰু আজি আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ, যিখিনি আমাৰ ডেকা অসমীয়াই আমাৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ নেওচিবলৈ বাবে একগোট হ'বৰ বাবে যি চিন্তা চৰ্চা কৰিছে, তাক আমি সঁচাকৈ আদৰণি জনাইছোঁ। আৰু আমি সকলোকে এটা আহ্বান জনাইছোঁ, বীৰ লাচিত সেনাৰ মঞ্চৰ পৰা যেন সকলো ওলাই আহক, বীৰ লাচিত সেনাক শক্তিশালী কৰি অসমীয়া খিলঞ্জীয়া ৰাইজক শক্তিশালী কৰি স্বাভিমানী অসমীয়া হিচাপে জীয়াই থকাৰ এটা সুবিধা প্ৰদান কৰক। আজি আপোনালোকৰ আঞ্চলিক সমিতি গঠন হৈছে? আজি আমাৰ দুখনকৈ আঞ্চলিক সমিতি গঠন হৈছে, এখন পূব কলিয়াবৰ আঞ্চলিক আৰু এখন পশ্চিম কলিয়াবৰ আঞ্চলিক হিচাপে দুখন আঞ্চলিক আমাৰ গঠন হৈছে। আৰু সকলোবোৰ ওলাই আহিছে, জনসাধাৰণ সকলো খিলঞ্জীয়া যুৱক যুৱতী ওলাই আহিছে আমাৰ বীৰ লাচিত সেনাৰ অংশীদাৰ হ'বৰ বাবে। ইতিমধ্যে কলিয়াবৰত বীৰ লাচিত সেনাৰ দুটা ফৈদৰ কথা যিহেতুকে চৰ্চা হৈ আছিলে, এই বিষয়ে কি ক'ব? দুটা ফৈদ বুলি নহয়, দুখন আঞ্চলিক। আমাৰ অঞ্চল বিশেষে আঞ্চলিক গঠন কৰা হয়, বিভিন্ন আঞ্চলিক হয়, কিন্তু মূল কথা হ'ল এয়া বীৰ লাচিত সেনা অসমৰ আঞ্চলিক। বীৰ লাচিত সেনাৰ অসমৰ সৈনিক হিচাপে বিভিন্ন অঞ্চলত বিভিন্ন আঞ্চলিক গঠন হয়, ইয়াতো দুখন আঞ্চলিক গঠন হৈছে। ইয়াত ফৈদ বুলি নহয়, দুটা অঞ্চলৰ দুখন আঞ্চলিক গঠন হৈছে। যিহেতুকে আপোনালোকৰ এই বীৰ লাচিত সেনাক কলিয়াবৰ আঞ্চলিক সমিতি গঠন হ'বলৈ গৈ আছে, নহয় জানো? পূৰ্ণাংগ সমিতি গঠন হ'বলৈ গৈ আছে? নাই, পূৰ্ণাংগ সমিতি তাৰমানে কলিয়াবৰ দুখন আঞ্চলিক হ'ব, এখন পূব কলিয়াবৰ আঞ্চলিক হিচাপে নামাকৰণ কৰা হ'ব, এখন পশ্চিম কলিয়াবৰ আঞ্চলিক হিচাপে নামাকৰণ কৰা হ'ব। প্ৰথম কাম আপোনালোকৰ কি হ'ব? আমাৰ মূল উদ্দেশ্যটোৱে হ'ল আমাৰ জাতিটোক ৰক্ষা কৰা, সুৰক্ষিত কৰা, বিদেশী শক্তিৰ পৰা আমি নিজকে খিলঞ্জীয়া ৰাইজক আমি সুৰক্ষিত কৰি ৰাখিব পৰা, সেইটোৱে হ'ল মূল আমাৰ উদ্দেশ্য।
আৰু সেই উদ্দেশ্যক লৈ আমি আগবাঢ়ি যাম।